নমস্কাৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই ভিডিঅ'টোত ক্লাছ 9 আৰু 10ৰ বাবে খুবেই প্ৰয়োজনীয় ইংলিছ গ্ৰামাৰৰ এটা টপিক কুৱেশ্যন টেগ পঢ়াম, যিটোৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। খুব সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পোৱা এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন টেগ মানে হ'ল ওলোটাই প্ৰশ্ন কৰা। যেনে সি খেলি আছে, হি ইজ প্লেয়িং, তেতিয়া আমি ক'ম যে সি খেলি থকা নাইনে? সি ভাল ল'ৰা নহয়, হি ইজ নট এ গুড বয়, তেতিয়া আমি ক'ম সি ভাল ল'ৰা নেকি? গতিকে মই ভাবিছোঁ বুজি পাইছা মই কি কৈছোঁ, হয়নে? গ্ৰামাৰত যিহেতু ৰুলছ থাকিবই, সেইদৰে কুৱেশ্যন টেগতো কেইটামান ৰুলছ পঢ়িম, যিকেইটা আমি জানিব লাগিব। ৰুলছ এ, পজিটিভ থাকিলে নিগেটিভ, নিগেটিভ থাকিলে পজিটিভ। তোমালোকে মনত ৰাখি থোৱা যে কুৱেশ্যন টেগৰ যিখন খেল, হয়নে, সেইখনৰ মূল কথাটোৱে পজিটিভৰ পৰা নিগেটিভ আৰু নিগেটিভৰ পৰা পজিটিভ। মানে যদি কোনোবা বাক্য পজিটিভত থাকে তেতিয়া নিগেটিভ কৰিব লাগিব আৰু নিগেটিভত থাকিলে পজিটিভ কৰিব লাগিব। যেনে পজিটিভ হ'লে ৰমেন ইজ গুড বয়, তেতিয়া হ'ব ৰমেন ইজ গুড বয়, ইজ নট হি। বুজি পাইছানে? যদি নিগেটিভ হয় ৰমেন ইজ নট এ গুড বয়, তেতিয়া হ'ব ৰমেন ইজ নট এ গুড বয়, ইজ হি। বি, টেগত থকা ছাবজেক্টটো কেতিয়াও নাউন হ'ব নোৱাৰে, ই সদায় প্ৰনাউন হ'ব। ষ্টেটমেণ্টৰ ছাবজেক্টটো নাউন হ'ব পাৰে, যেনে ৰাম, সীতা, ৰমেন থাকিব পাৰে, কিন্তু টেগত যিটো ছাবজেক্ট হ'ব সি সদায় প্ৰনাউন হ'ব। যেনে ৰাম থাকিলে হি, সীতা থাকিলে চি, ৰমেন থাকিলে হি। বুজিছানে? চি, কুৱেশ্যন টেগ কেতিয়াও কেপিটেলত আৰম্ভ নহয়, অৰ্থাৎ আমি কুৱেশ্যন টেগত কেপিটেল লেটাৰ বহাব নোৱাৰোঁ। ডি, যদি আই এম থাকে তেতিয়া কুৱেশ্যন টেগ কৰোঁতে এম আই বা এম নট আই তেনেকুৱা ধৰণে নবহি আৰ নট আই হিচাপে বহে। যেনে আই এম এ বয়, তেতিয়া কি হ'ব? আই এম এ বয়, আৰ নট আই। ই, নাইডাৰ, নান, ন'বডি, ন' ওৱান ইত্যাদিবোৰে নিগেটিভ সূচায়, তেতিয়া কুৱেশ্যন টেগ পজিটিভ হ'ব। যেনে হি হেড নাথিং, নাথিং মানে নিগেটিভ, গতিকে হি হেড নাথিং, হেড হি, হয়নে? হেড হি হ'ব, হেড নট হি নহ'ব। এফ, ছাবজেক্ট অফ ষ্টেটমেণ্ট, ছাবজেক্ট অফ টেগলৈ এইদৰে সলনি হয়, ছাবজেক্ট অফ ষ্টেটমেণ্ট, ছাবজেক্ট অফ টেগ। দিছ, দিছ হ'লে ইট, ডেট হ'লে ইট, দিছ, দে, দ'জ, দে, ওৱান, ওৱান, দেয়াৰ হ'লে দেয়াৰ, ইট হ'লে ইট। যেনে দিছ ইজ মাই পেন, দিছটো হৈছে ছাবজেক্ট অফ ষ্টেটমেণ্ট, দিছ ইজ মাই পেন ইজ নট ইট, ইটটো হৈছে ছাবজেক্ট অফ টেগ। জি, যিবোৰ ষ্টেটমেণ্টছ লেটেৰে আৰম্ভ হয়, যদি লেটছ বা লেটাছ থাকে তেতিয়া চেল উই হ'ব, আৰু কেৱল লেট থাকিলে লেট হিম, লেট হাৰ আদি থাকিলে কি হ'ব? উইল ইউ হ'ব। যেনে 1 নম্বৰ লেটছ প্লে পাবজি, লেটছ প্লে পাবজি, চেল উই। 2 নম্বৰ লেট দেম প্লে ক্ৰিকেট, উইল ইউ। বুজিছা? ইম্পাৰেটিভ চেণ্টেন্সত য'ত ছাবজেক্ট নাথাকে মেইন ভাৰ্বেৰে ষ্টাৰ্ট হয়, য'ত অৰ্ডাৰ, ৰিকুৱেষ্ট দৰ্শায়, সেইবোৰ সলনি হয় এইদৰে। 1 নম্বৰ ডু এজ আই চে, ওন্ট ইউ। 2 নম্বৰ ডোন্ট চে ননচেন্স, উইল ইউ। কুৱেশ্যন কেইটা চোৱা, তেতিয়া ভালদৰে ক্লিয়াৰ হৈ যাব। এ, নান অফ দ্য ট্ৰেইনছ এৰাইভড অন টাইম, ইয়াত দেখিছানে নান আছে আৰু এৰাইভড আছে, গতিকে পাষ্ট টেন্সত আছে, গতিকে পজিটিভত হ'ব, হয়নে? আৰু পাষ্টত হ'ব নান অফ দ্য ট্ৰেইনছ এৰাইভড অন টাইম, ডিড দে। বি, উই লভ ইট, ই প্ৰেজেণ্ট টেন্সত আৰু পজিটিভত আছে, গতিকে নিগেটিভ কৰিম। উই লভ ইট, ড'ন্ট উই চি, আই ড'ন্ট ন' হিম, ই নিগেটিভত আছে আৰু প্ৰেজেণ্টত আছে, গতিকে আই ড'ন্ট ন' হিম। ডু আই, ডি, চি প্লেছ চেছ বিউটিফুলি, ইয়াত পজিটিভত আমি নিগেটিভ কৰিম আৰু প্ৰেজেণ্ট ইনডেফিনিটত আছে, গতিকে ডাজ নট চি হ'ব, চি প্লেছ চেছ বিউটিফুলি, ডাজ নট চি। ই, অ'পেন দ্য গেট, এফাৰ্মেটিভ, হয়নে? এইটো এফাৰ্মেটিভ চেণ্টেন্স, গতিকে কি হ'ব? অ'পেন দ্য গেট, উইল ইউ। এফ, শ্বাট আপ, এইটো এৰিটেটিং টেগ,
ঠিক আছে, গতিকে ইয়াত কাণ্ট ব্যৱহাৰ হয়। শ্বাট আপ, কাণ্ট ইউ।